প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি যাত্ৰা পুস্তকৰ প্ৰথমটো ভিডিঅ' কৰিবলৈ গৈ আছোঁ আৰু আজি আমি যোচেফৰ মৃত্যুৰ পিছত মিছৰ দেশত ইছৰাইলৰ লোকসকলৰ কি অৱস্থা হ'ল সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে মুচিৰ বিষয়েও কিছু কথা অধ্যয়ন কৰিম। আহকচোন আগবাঢ়োঁ। যোচেফৰ মৃত্যু হোৱাৰ বহু বছৰৰ পিছত যোচেফক সোঁৱৰণ কৰিব বা মনত পেলাব নোখোজা এজন ব্যক্তি মিছৰ দেশৰ ওপৰত ফৰোন নিযুক্ত হ'ল। আপোনালোকক মই আগতেও কৈছোঁ যে প্ৰাচীন কালত মিছৰৰ ৰজাক ফৰোন বুলি কোৱা হৈছিল। সেই মিছৰৰ ৰজাজনে অৰ্থাৎ ফৰোনে ইছৰাইলৰ লোকসকলৰ সংখ্যা মিছৰীয়া লোকতকৈ অধিক হোৱাৰ কাৰণে ভয় খাই মিছৰীয়া লোকসকলৰ লগত আলোচনা কৰি ইছৰাইলৰ লোকসকলক অত্যাচাৰ কৰাবৰ কাৰণে তেওঁলোকৰ দ্বাৰা অত্যাধিক কামৰ বোজা জাপি দিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ কাৰ্যাধ্যক্ষ বা তত্ত্বাৱধায়ক নিযুক্ত কৰিলে। অকল ইমানেই নহয়, ইছৰাইলৰ লোকসকলৰ দ্বাৰাই পিথুম আৰু ৰামিছিছ নামেৰে দুখন ভঁৰাল ঘৰৰ নগৰো মিছৰ দেশত নিৰ্মাণ কৰোৱালে। ইয়াৰোপৰি মিছৰীয়া লোকসকলে কোনো অব্যাহতি বা জিৰণি নিদিয়াকৈ ইছৰাইলীয়া লোকসকলক কাম কৰাইছিল। তেওঁলোকে বোকা, বালি, চূণ আৰু পানী মিহলি কৰি ইটা প্ৰস্তুত কৰাৰ লগতে পথাৰৰ সকলোবিধৰ কঠিন কামৰ দ্বাৰাই ইছৰাইলীয়া লোকসকলক কষ্ট দিছিল। তথাপি ঈশ্বৰৰ আশীৰ্বাদ লগত থকাৰ কাৰণে ইছৰাইলীয়া লোকসকল বৃদ্ধি হৈ আছিল। তেতিয়া মিছৰৰ ৰজাই পোৱা আৰু চিফ্ৰা নামেৰে দুগৰাকী ইছৰাইলী মহিলাক অৰ্থাৎ ধাত্ৰীক লগ ধৰি সেই ধাত্ৰী দুগৰাকীয়ে ইছৰাইলীয়া মহিলাই সন্তান জন্ম দিয়াৰ সময়ত ল'ৰা সন্তান জন্ম হ'লে মাৰি পেলাবলৈ আৰু ছোৱালী সন্তান জন্ম হ'লে জীয়াই ৰাখিবলৈ আদেশ দিছিল। কিন্তু সেই ধাত্ৰী দুগৰাকীয়ে ঈশ্বৰলৈ ভয় ৰাখি সেই কাম নকৰিলে। পিছত মিছৰৰ ৰজাই ল'ৰা সন্তান জন্ম হ'লে সকলো প্ৰজাকে নীল নদীত পেলাই দিবলৈ আৰু ছোৱালী সন্তান জন্ম হ'লে জীয়াই ৰাখিবলৈ সমগ্ৰ মিছৰ দেশতে আইন জাৰি কৰিলে। তেনে আইন চলি থকাৰ সময়তেই লেবী বংশত মুচিৰ জন্ম হ'ল। মুচি দেখিবলৈ সুন্দৰ আৰু স্বাস্থ্যৱান হোৱাৰ বাবে মৰম উপজি ঘৰৰ মানুহে তেওঁক নীল নদীত পেলাই নিদিলে আৰু 3 মাহ নিজৰ ঘৰতে লুকুৱাই ৰাখিলে। 3 মাহৰ পিছত ঘৰৰ মানুহে নলেৰে এটা পাচি সাজি সেই পাচিটো শিলাজতু আৰু এঠাৰে লিপি তাৰ ভিতৰত মুচিক ভৰাই নীল নদীৰ দাঁতিত থকা নলখাগৰিৰ মাজত সেই পাচিটো থৈ মুচিৰ বায়েকে দূৰৰ পৰা চাই আছিল। কিছু সময়ৰ পিছত ফৰোনৰ জীয়েকে তেখেতৰ দাস-দাসীবিলাকক লগত লৈ নীল নদীত গা ধুবলৈ আহিলে আৰু তেওঁ সেই পাচিটো দেখা পাই পাচিটো খুলি চাই তাৰ ভিতৰত কণমানি মুচিক দেখা পাই তেওঁলৈ তাইৰ মৰম উপজিল। সেই কথা কিছু দূৰৰ পৰা লক্ষ্য কৰি থকা মুচিৰ বায়েকে দেখা পাই লৰালৰিকৈ ৰাজকুমাৰীৰ ওচৰলৈ আহি সেই ল'ৰাটোক যেন তেওঁৰ কাৰণে ডাঙৰ দীঘল কৰিবলৈ এজনী ইব্ৰিয়া তিৰোতাক মাতি আনি দিব তাৰ কাৰণে অনুমতি বিচাৰিলে। ৰাজকুমাৰীয়ে অনুমতি দিয়াত মুচিৰ বায়েকে গৈ নিজৰ মাককেই ৰাজকুমাৰীৰ ওচৰলৈ মাতি আনিলে আৰু ৰাজকুমাৰীয়ে একো নজনাকৈয়ে নিজৰ মাককে পাৰিশ্ৰমিক দি ল'ৰাটোক তেওঁৰ কাৰণে ডাঙৰ দীঘল কৰিবলৈ দায়িত্ব দিলে। তেতিয়া মাকে ল'ৰাটোক নিজৰ লগত লৈ গ'ল আৰু ডাঙৰ দীঘল কৰিলে আৰু ল'ৰাটো যেতিয়া ডাঙৰ হ'ল তেতিয়া মাকে ল'ৰাটোক আনি ৰাজকুমাৰীক দিলেহি আৰু ল'ৰাটো তেতিয়া ৰাজকুমাৰীৰ পুত্ৰ হ'ল। ৰাজকুমাৰীয়ে মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ বুলি কৈ ল'ৰাটোৰ নাম মুচি ৰাখিলে, কিয়নো মিছৰীয়া ভাষাত মুচি নামৰ অৰ্থ হৈছে পানীৰ পৰা তুলি অনা। মুচি ৰাজকুমাৰ হৈ ৰাজকাৰেঙত থাকিল যদিও তেওঁ যে ইব্ৰিয়া হয় সেই কথা জানিছিল আৰু সেইবাবে তেওঁ ডাঙৰ হৈ ইব্ৰিয়া লোকসকলৰ ওপৰত চকু ৰাখি দেখিছিল যে তেওঁবিলাকে কঠোৰ পৰিশ্ৰম কৰে আৰু সেইবাবে মুচিৰ তেওঁবিলাকলৈ দয়া জন্মিছিল। মুচি যেতিয়া ডেকা হ'ল তেতিয়া এদিন তেওঁ এজন মিছৰীয়া লোকে এজন ইব্ৰিয়া লোকক মাৰি থকা দেখা পালে। তেতিয়া মুচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপাই সেই মিছৰীয়া লোকজনক মাৰি বালিত পুতি থলে। পাছদিনা দুজন ইব্ৰিয়া লোকে কাজিয়া কৰি থকা দেখা পাই মুচিয়ে
দোষীজনৰ ওচৰলৈ গৈ নিজৰ নিৰ্দোষী ইব্ৰিয়া ভাইক কিয় মাৰিছা বুলি ক'লে। তেতিয়া সেই ইব্ৰিয়া লোকজনে আমাৰ ওপৰত তোমাক কোনে অধিপতি আৰু বিচাৰকৰ্তা পাতিছে বুলি প্ৰশ্ন কৰি মুচিক অপমান কৰাৰ লগতে আপুনি সেই মিছৰীয়া লোকজনৰ দৰে মোকো মাৰিবলৈ পৰিকল্পনা কৰিছে নেকি বুলি ক'লে। তেতিয়া মুচিয়ে তেওঁ মিছৰীয়াজনক বধ কৰাৰ কথাটো অন্য লোকে জানিলে বুলি গম পালে। মিছৰৰ ৰজা ফৰৌনে যেতিয়া মুচিয়ে মিছৰীয়া লোকজনক বধ কৰাৰ কথা জানিলে, তেতিয়া তেওঁ মুচিক হত্যা কৰিবলৈ বা বধ কৰিবলৈ চেষ্টা কৰিলে। আৰু মুচি তেতিয়া ভয় খাই মিছৰ দেশৰ পৰা মিডিয়ন দেশলৈ পলাই গ'ল। মিডিয়ন দেশত গৈ তেওঁ এটা নাদৰ পাৰত বহি আছিল। সেই সময়ত মিডিয়ন দেশৰ পুৰোহিত জিথ্ৰুৰ 7জনী জীয়েকে নিজৰ মেৰ ছাগলীৰ জাকবিলাকক পানী খুৱাবৰ বাবে সেই নাদটোৰ পৰা পানী তুলি আছিল। কিন্তু অন্য মেৰ ছাগলীৰ ৰখীয়াবিলাক আহি তেওঁলোকক খেদিবলৈ ধৰিলে। তেতিয়া মুচিয়ে উঠি সেই ছোৱালীকেইজনীক সহায় কৰিলে। অকল ইমানেই নহয়, তেওঁ নাদৰ পৰা পানী তুলি সিহঁতৰ মেৰ ছাগলীবোৰক পানীও খুৱালে। তাৰ পিছত ছোৱালীকেইজনী নিজৰ ঘৰলৈ গ'ল। ছোৱালীকেইজনী আন দিনাতকৈ সোনকালে ঘৰলৈ যোৱাৰ বাবে তেওঁলোকৰ দেউতাক জিথ্ৰুৱে তাৰ কাৰণ জানিব খুজিলে। তেতিয়া ছোৱালীকেইজনীয়ে দেউতাক জিথ্ৰুৰ আগত মুচিয়ে কেনেদৰে তেওঁলোকক নাদৰ পাৰত সহায় কৰিলে সেই কথা বিৱৰি ক'লে। ছোৱালীকেইজনীৰ পৰা সকলো কথা জানিব পাৰি মিডিয়নীয়া পুৰোহিত জিথ্ৰুৱে মুচিক নিজৰ ঘৰলৈ মতুৱাই আনিলে আৰু তেওঁৰ লগতে নিজৰ ঘৰত ৰাখি থ'লে। কিছুদিনৰ পিছত সেই মিডিয়নীয়া পুৰোহিত জিথ্ৰুৱে তেখেতৰ জীয়েক ছিপ্পোৰাক মুচিৰ লগত বিয়া পাতি দিলে আৰু মুচি এনেদৰে মিডিয়নীয়া পুৰোহিতৰ জোৱায়েক হৈ মিডিয়ন দেশতে থাকিল। সেই মিডিয়ন দেশতেই মুচিৰ পুতেক গেৰচুমৰ জন্ম হ'ল। ইপিনে মিছৰ দেশত ৰজা ফৰৌনৰ মৃত্যু হৈ অন্য এজন ব্যক্তি মিছৰৰ ৰজা অৰ্থাৎ ফৰৌন হ'ল। সেইজন ৰজায়ো বা ফৰৌনেও ইব্ৰিয়া লোকসকলক কোনো দয়া নকৰিলে। তেতিয়া ইব্ৰিয়া লোকসকলে তেওঁলোকৰ বন্দী কামৰ বাবে আৰ্তনাদ কৰি সহায়ৰ বাবে ঈশ্বৰৰ ওচৰত কাটৰোক্তি কৰিলে। আৰু ঈশ্বৰে তেওঁবিলাকৰ ক্ৰন্দন শুনিবলৈ পাই আব্ৰাহাম, ইছাহক আৰু জাকোবৰ লগত কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে আৰু তেওঁলোকক মুক্ত কৰি মিছৰ দেশৰ পৰা নিজৰ প্ৰতিজ্ঞাৰ দেশ অৰ্থাৎ কনান বা ইছৰাইল দেশলৈ লৈ যোৱাৰ কামত নিযুক্ত কৰিবৰ বাবে মুচিক আমন্ত্ৰণ জনালে। আহিব লগা ভিডিঅ'টোত আমি ঈশ্বৰে মুচিক কেনেদৰে আমন্ত্ৰণ কৰিলে সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে ঈশ্বৰে কেনেদৰে নিজৰ পৰাক্ৰমী হাত আৰু মেলা বাহুৰে নানা অদ্ভুত চিন আৰু লক্ষণ দেখুৱাই মুচিৰ যোগেদি নিজৰ মানুহখিনিক মিছৰ দেশৰ পৰা মুক্ত কৰি ইছৰাইল দেশলৈ বুলি লৈ আহিল সেই বিষয়েও অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।